এয়া আমাৰ এইফালে চাওক বানপানী সমস্যা। পানী কিদৰে ফেনে ফুটুকাই বাঢ়ি উঠিছে চাওক, কিমান পানী হৈছে চাওক, পানীয়ে পানী। এই ল'ৰাজনলৈ লক্ষ্য কৰক কেনেকৈ পাৰ হৈ গৈছে। বৰ বেয়াকৈ পানী বাঢ়িল দেই এইবাৰ। ৰাস্তা দেখিছে নাই, ছিগি দিলে, ৰাস্তা ছিগি গ'ল, দেখিছেনে, ৰাস্তা ছিগি গ'ল। পুলকেইটা চাওক সম্পূৰ্ণৰূপে ডুব যাওঁ যাওঁ অৱস্থা হৈছে, দেখিছেনে, ৰাস্তাটো সম্পূৰ্ণ তল গ'ল, দেখিলে নাই বাৰু। এইডোখৰ চাওক, বহুত খান্দি লৈ গৈছে ন, ৰাস্তা বৰবাদ হৈ গ'ল তেনেহ'লে। ইয়াত মানুহ তল যাব, এইডোখৰ পাৰ হ'ব নোৱাৰে আৰু এতিয়া। হে গাত হেয়াত হৈ গ'ল, বহুত খান্দিলে ন, বেয়া খান্দিছে নহ'লে। এইটো পুখুৰী হ'ব দেখোন, ইয়াতো গোৱা খৰিলে নেকি হৌ, এই বেছি কিনাৰলৈ যাব নোৱাৰি। এইটো দেখিছে নহয় কেনেকৈ খান্দি লৈ গৈছে চাওক, ভিডিঅ'টো চালে গম পাব কেনেকৈ গোৱা খান্দিছে। দূৰলৈ লক্ষ্য কৰক চাওক, কেনেকুৱা পানী হৈ গ'ল। কেনেকুৱা সোঁত হৈছে চাওক, ইয়াত পৰিলে নাবাচে আৰু ঘূৰাই লৈ যাব, ইয়াত মানুহ তল যাব। নদীতে যায়, আমাৰ ইয়াতে এনেকুৱা হৈছে এইবাৰ, ৰাস্তা ছিঙি দিছে, মামুল নহয় নহয়। এইবোৰ চাওক, এইবোৰ ঘৰবোৰ চাওক, এই মানুহৰ ঘৰ দেখিছেনে, চাং তলত পানী হৈ জমা হৈ গৈছে, এইটো ৰাস্তা বুৰি গৈছে। এই গৰুকেইটালৈ লক্ষ্য কৰক, গৰু ৰাস্তাত বান্ধিছে, দেখিছেনে, তালৈকে চাওক, পানীয়ে পানী হৈ গ'ল গোটেই ৰাস্তা।